মানে আমাৰ পফিঙিবাৰী গাঁৱত ইয়াত এটা চৰকাৰী মাটি আছে। কিমানখিনি মাটি আছে মই সঠিক নাজানো, কিন্তু চৰকাৰী মাটি আছে আমি জনা মতে। ইয়াত আজি একমাহ ধৰি প্ৰায় মাটি কাটি আছে। কোনোবাই ৰাজনৈতিক মানুহে মাটি কাটি কাটি বিক্ৰী কৰি আছে। বহুত টকা মাটি বিক্ৰী কৰিছে। আমাৰ ইয়াত পফিঙিবাৰীৰ পৰা PW ৰোডৰ পৰা হুচনীয়া স্কুললৈকে এটা ৰাস্তা হৈছে নতুন। এই ৰাস্তাটো কিন্তু মাটি টানি টানি ট্ৰেক্টৰে ৰাস্তাটো ভাঙি দিছে। চৰকাৰী মাটি কাটি আছে, JCB কাটি আছে। আজি কি ফৰেষ্টৰ লোক আহিছিলে, আহি পেলাই কেইজনমান মানুহক ধৰিছিলে, কিন্তু আধা ৰাস্তাত এৰি দিছে। মই নাজানো কিন্তু কিয় এৰি দিলে। ড্ৰাইভাৰক ধৰিছিলে, গাড়ী কেইটা জব্দ কৰিছিলে, ট্ৰেক্টৰ জব্দ কৰিছিলে। আৰু JCB লগত কথা পাতিছো, কিন্তু কথা পাতিছে সিহঁতে, কিন্তু জব্দ হৈছে না সেইটো নাজানো। মই পাইছো, আমিও দেখিছো, স্পটত আছে, সিহঁতে আহিছিলে। ফৰেষ্টৰ লোকবিলাকে আহি মাটি খান্দাত পাইছিলে, খান্দাতে পাইছিল, স্পটত পাইছে। পফিঙিবাৰী চৰকাৰী মাটি হয়। কিমান বিঘা মাটি কিবা গম পায়? একচুৱেলি 6 বিঘা হয় নেকি, 4-5 বিঘা মান হ'ব। ইয়াত কিমান দিনৰ পৰা কাটি আছে? আজি একমাহ ধৰি কাটি আছে। আপুনি কি আহ্বান জনাব, যেহেতু চৰকাৰী মাটি যদি কাটিব দিয়ে চৰকাৰে, তেতিয়াহ'লে আমি চৰকাৰী মাটি কাটিম, ৰিজাৰ্ভ খান্দি পেলাই আমিও আনিম। তেতিয়াহ'লে আমাক সুবিধা দিয়ক। তেতিয়াহ'লে চৰকাৰী মাটি কাটিবলৈ চৰকাৰ সুবিধা দিছে নেকি? কোনে কৰি আছে এইটো কাম? এইটো খান্দি আছে ইয়াত আফাজউদ্দিন, সাইফুল ইছলাম আৰু গুজাৰ হুছেইন, আৰু এটা আছে খলিলৰ। গুলৰ নাম কি? একেজনে মিলি কাটি আছে। কাটি আছে। কিমান দিনৰ পৰা কাটি আছে? আজি একমাহ হৈ গৈছে চৰকাৰী মাটি। চৰকাৰী মাটি।